মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যন 2025ৰ প্ৰস্তুতি হকে লজিক এণ্ড ফিলচফিৰ পৰা 50টা মডেল MCQ লৈ উপস্থিত হৈছোঁ। আশা কৰিছোঁ এই 50টা মডেল MCQয়ে তোমালোকক অহা পৰীক্ষাত ভালেখিনি সহায় কৰিব। নিশ্চয় তোমালোকে গম পাইছে যে তোমালোকৰ পৰীক্ষাটো পিছুৱাই গৈছে আৰু সেই হেতুকে মই তোমালোকৰ এই পৰীক্ষাৰ আগলৈকে প্ৰেক্টিছৰ সুবিধাৰ্থে লজিক এণ্ড ফিলচফিৰ নতুন আৰ্হিত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাৰ এটি MCQৰ মডেল কোৱেশ্চন আলোচনা কৰিব ওলাইছোঁ। এই মডেল কোৱেশ্চনত তোমালোকে তোমালোকৰ পৰীক্ষাত অহাৰ নিচিনাকৈ মুঠ 50টা MCQ আলোচনা কৰা হ'ব। আশা কৰিম এই 50টা MCQয়ে তোমালোকৰ অহা পৰীক্ষাত অহাৰ সম্ভাৱনা থকা কোৱেশ্চনসমূহ ইয়াতে পাই যাবা। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমতে মই তোমালোকৰ আগত প্ৰশ্নসমূহ আলোচনা কৰোঁ উত্তৰ সহকাৰে। ইয়াতে দিয়া আছে, দেখা তোমালোকক দিয়া আছে যে তলত দিয়াবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 × 50 = 50। লগছৰ অৰ্থ হ'ল এ ভাষাত প্ৰকাশিত চিন্তা, বি বাক্যত চিন্তা, সি লিখিত চিন্তা, ডি পৃথিৱীৰ বিষয়ে চিন্তা। সো কাৰেক্ট এনসাৰ হ'ব তোমালোকৰ এ নম্বৰ, ভাষাত প্ৰকাশিত চিন্তা। এতিয়া তোমালোকে বি নম্বৰলৈ আহা। বি নম্বৰত দিছে নয়াৰ্থক বচনত কোনটো পদ ব্যাপ্ত হয়? এ উদ্দেশ্য পদ, বি বিধেয় পদ, সি নাম পদ, ডি বিশেষণ পদ। গতিকে কারেক্ট অ্যান্সার হ'ব বি বিধেয় পদ। চতুৰ্থ সংস্থানত কেইটা বৈধ মূৰ্তি আছে? এ 2টা, বি 3টা, সি 4টা, ডি 5টা। কারেক্ট অ্যান্সার হ'ব ডি 5টা। এতিয়া মই তোমালোকৰ আগত 4 নম্বৰৰ প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ। 4 নম্বৰত কোৱা হৈছে ভাৰতীয় দৰ্শনৰ কোন সম্প্ৰদায়ক লোকায়ত বুলি কোৱা হয়? এ দলিত, বি মুছলমান, সি চাৰবাগ, ডি হৰিজন। কারেক্ট অ্যান্সার হ'ব সি চাৰবাগ। 5 নম্বৰৰ প্ৰশ্নলৈ আহা। ন্যায়ৰ কোনটো পদ 2টা আশ্ৰয় বাক্যত উপস্থিত নাথাকে? এ ঋতুপদ, বি হেতুপদ, সি উদ্দেশ্য পদ আৰু ডি ওপৰৰ এটাও নহয়। কারেক্ট অ্যান্সার বি হেতুপদ। এতিয়া তোমালোকে 6 নম্বৰৰ প্ৰশ্নলৈ আহা। যদি পি সত্য হয় আৰু কিউ অসত্য, তেন্তে পি কিউৰ সত্য মূল্য কি হ'ব? এ সত্য, বি অসত্য, সি সত্য বা অসত্য, ডি এটাও নহয়। সো কারেক্ট অ্যান্সার হ'ব এ সত্য। এতিয়া দেখা তাৰ পিছৰ প্ৰশ্নটোত দিয়া আছে কি শৰ্তত এটা সমাৰ্থক ফলন সত্য হয়? এ হেতু পদ সমান হলে, বি বিধেয় পদ সমান হলে, সি উভয় পৰিৱৰ্তৰ মূল্য একে হলে, ডি এটা নহয়। সো কারেক্ট অ্যান্সার হ'ব সি উভয় পৰিৱৰ্তৰ মূল্য একে হলে। এতিয়া প্ৰশ্ন 8 লৈ আহা। 8 নং প্ৰশ্নত কোৱা হৈছে যে কি শৰ্তত এটা সংযোজক ফলন সত্য হয়? এ উভয় বিযোজক সত্য হলে, বি উভয় সংযোজ্য সত্য হলে, সি উভয় সংযোজ্য অসত্য হলে, ডি এটাও নহয়। গতিকে শুদ্ধ উত্তৰ হ'ব বি উভয় সংযোজ্য বা সংযোজন সত্য হলে। এতিয়া দেখা 9 নম্বৰৰ প্ৰশ্নলৈ আহিছোঁ। 9 নম্বৰৰ প্ৰশ্নত কোৱা হৈছে তৰ্ক বিজ্ঞানৰ আদৰ্শ কি? এ সত্যতা লাভ কৰা, বি অসত্যতা লাভ কৰা, সি সত্যতা লাভ নকৰা, ডি এটাও নহয়। সো কারেক্ট অ্যান্সার হ'ব এ সত্যতা লাভ কৰা। চিন্তাৰ মূল সূত্ৰাৱলীৰ যিকোনো এটা নিয়ম হ'ল এ অবিচ্ছেদ্য নিয়ম, বি তাদান্ত নিয়ম, সি আলোচ্য নিয়ম, ডি ওপৰৰ এটাও নহয়। সো কারেক্ট অ্যান্সার হ'ব তোমালোকে বি নম্বৰটো দিব লাগিব, কাৰণ চিন্তাৰ মূল সূত্ৰাৱলীৰ এটা নিয়ম হ'ল তাদান্ত নিয়ম, বি নম্বৰ। এতিয়া মই তোমালোকৰ আগত 11 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। এটা বচনত কেইটা পদ থাকে? এ এটা, বি 2টা, সি 3টা, ডি 4টা। কারেক্ট অ্যান্সার বি 2টা। তার মানে এটা বচনত
দুটা পদ থাকে। 12 নম্বৰ দ্বিতীয় সংস্থানত হেতুবাদ ভূমিকা কি? হেতুবাদৰ ভূমিকা কি? এ দুটা উদ্দেশ্যৰ বচন, বি দুটা বচনৰ বিধয়, সি দুটা হেতু পদৰ বচন, ডি এটাও নহয়। কারেক্ট অ্যান্সার বি নম্বৰ দুটা বচনৰ বিধয়। 13 নম্বৰলৈ আহা। 13 নম্বৰত কোৱা হৈছে ন্যায়ৰ তৃতীয় সংস্থানৰ যিকোনো এটা বৈধ মূৰ্তিৰ নাম লিখা। এ কাপ্পাতি, বি বাপ্পাতি, সি দারাপ্তি, ডি বারাপ্তি। গতিকে কারেক্ট অ্যান্সার হ'ব সি দারাপ্তি। কোনটো ভারতীয় দর্শন সম্প্রদায় মতে কেবল জড়হে ব্যক্তিত্ব আছে? জড়ৰহে ব্যক্তিত্ব আছে। এ চাৰবাক, বি হিন্দু, সি দলিত, ডি মুণ্ডা। সো কারেক্ট অ্যান্সার হ'ব এ চাৰবাক। অৰ্থযুক্ত বিশিষ্ট পদৰ এটা উদাহৰণ হ'ল এ এজন মৃত্যুবানু, বি বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী, সি পৃথিৱীখন চেপেটা, ডি ওপৰৰ এটা নহয়। সো কারেক্ট অ্যান্সার হ'ব বি বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী। তাৰপিছত দিছে 16 নম্বৰ বিশেষ সদৰ্থক বচনৰ সাংকেতিক নাম কি? এ আই, বি জে, সি কে, ডি এফ। কারেক্ট অ্যান্সার এ আই। তাৰপিছত 17 নম্বৰৰ প্ৰশ্নলৈ আহা। 17 নম্বৰৰ প্ৰশ্নত কোৱা হৈছে বচনৰ চতুৰ্বৰ্গীয় শ্ৰেণী বিভাগ মতে কিমান প্ৰকাৰৰ বচন আছে? 1 2, এ 2, বি 3, সি 4, ডি 5। সো কারেক্ট অ্যান্সার সি 4। 18 আধুনিক তর্ক বিজ্ঞানৰ মতে বচন কেই প্ৰকাৰৰ? এ 2, বি 3, সি 4, ডি 5। কারেক্ট অ্যান্সার বি 3। তাৰপিছত 19 নম্বৰৰ প্ৰশ্নলৈ আহা। 19 নম্বৰত কোৱা হৈছে সামান্য বচনত কি পদ থাকে? এ বিধয়, বি হেতু, সি সামান্য, ডি উদ্দেশ্য। কারেক্ট অ্যান্সার ডি উদ্দেশ্য। তাৰপিছত 20 নম্বৰ ন্যায়ৰ সিদ্ধান্তৰ উদ্দেশ্য পদটোৰ নাম কি? এ পক্ষপদ, বি হেতুপদ, সি বিধয় পদ, ডি উদ্দেশ্য পদ। কারেক্ট অ্যান্সার এ পক্ষপদ। তাৰপিছত 21 নম্বৰৰ প্ৰশ্নলৈ আহা। 21 নম্বৰত কোৱা হৈছে ভাৰতীয় দৰ্শনত কেইটা সম্প্ৰদায় আছে? এ 3টা, বি 6টা, সি 9টা, ডি 12টা। কারেক্ট অ্যান্সার সি 9টা। নিগমন অনুমানৰ এটা উদাহৰণ হ'ল এ সকলো মানুহ হয় মৰণশীল, বি সকলো ৰাজনীতিবিদ হয় মৰণশীল, সি সকলো মানুহ আৰু ৰাজনীতিবিদ হয় মৰণশীল, ডি ওপৰৰ এটাও নহয়। কারেক্ট অ্যান্সার এ সকলো মানুহ হয় মৰণশীল। এই নম্বৰ কারেক্ট হ'ব। এতিয়া 23 নম্বৰৰ প্ৰশ্নলৈ আহা। 23ত কোৱা হৈছে লজিক শব্দৰ অৰ্থ হ'ল এ জ্ঞানৰ বিজ্ঞান, বি শিক্ষাৰ বিজ্ঞান, সি তৰ্কৰ বিজ্ঞান, ডি প্ৰকাশিত চিন্তাৰ বিজ্ঞান। সো কারেক্ট অ্যান্সার হ'ব তোমাৰ ডি প্ৰকাশিত চিন্তাৰ বিজ্ঞান। বৈশেষিক দর্শনের প্রবর্তক এ টলস্টয়, বি গৌতম বুদ্ধ, সি কানাড কাশ্যপ, ডি চরক। কারেক্ট অ্যান্সার হব সি কানাড কাশ্যপ। 25ৰ প্ৰশ্নলৈ আহা। 25ত কোৱা হৈছে সাধাৰণ বচনক কেইটা ভাগত ভাগ কৰা হৈছে? এ 2টা, বি 3টা, সি 4টা, ডি 5টা। গতিকে কারেক্ট অ্যান্সার হব সি 4টা। ও বচনত কোনটো পদ ব্যাপ্ত? এ হেতু, বি বিধেয়ক, সি উদ্দেশ্য, ডি সামান্য। সো কারেক্ট অ্যান্সার তোমালোকে লিখিব লাগিব বি বিধেয়ক। নেক্সট 27 নম্বৰৰ প্ৰশ্নলৈ আহা। 27 নম্বৰত আছে এটা ন্যায়ত কেইটা পদ থাকে? এ 2টা, বি 3টা, সি 4টা, ডি 5টা। কারেক্ট অ্যান্সার বি 3টা। বুদ্ধিবাদী সকলৰ মতে ড্যাশ জ্ঞানৰ উৎস? এ বুদ্ধি, বি জ্ঞান, সি চিন্তা, ডি শিক্ষা। কারেক্ট অ্যান্সার এ বুদ্ধি। 29 প্ৰশ্নলৈ আহা। 29 নম্বৰ প্ৰশ্নত কোৱা হৈছে যে তর্ক বিদ্যাত আলোচনা করা চিন্তার মূল সূত্র 3টার যিকোনো এটা নাম হল এ অনুমান, বি নিগমন, সি তাদাত্ম্য নিয়ম, ডি আগমন। শুদ্ধ উত্তৰ হ'ব সি তাদাত্ম্য নিয়ম। 30 নম্বৰলৈ আহা। 30 নম্বৰত কোৱা হৈছে তলৰ কোনটো উক্তি শুদ্ধ
নহয় দেখা এ আকারগতভাবে সত্য হলে বস্তুগতভাবে সত্য হব বস্তুগতভাবে সত্য হলে আকারগতভাবে সত্য হব আকারগতভাবে সত্য হলে বস্তুগতভাবে সত্য নহব পাৰে বস্তুগতভাবে সত্য হলে আকারগতভাবে সত্য নহব পাৰে সো কারেক্ট আনসার বি বস্তুগতভাবে সত্য হলে আকারগতভাবে সত্য হব এতিয়া 31ৰ প্ৰশ্নৰ সমাধান লৈ আহা সকলো খেলুৱৈ ওখ নহয় নিম্নোক্ত কোনটো বচনক উক্ত বাক্যটোৰ সমাৰ্থক ৰূপ বুলি ক'ব পাৰি এ কোনো খেলুৱৈ নহয় ওখ বি কিছুমান ব্যক্তি হয় খেলুৱৈ সি কিছুমান খেলুৱৈ হয় ওখ ডি কিছুমান খেলুৱৈ নহয় ওখ সি কিছুমান খেলুৱৈ হয় ওখ কারেক্ট আনসার সি কিছুমান খেলুৱৈ নহয় ওখ তাৰপিছত 32 নম্বৰলৈ আহা 32 নম্বৰত কোৱা হৈছে কোন প্ৰকাৰৰ বচনত উদ্দেশ্য আৰু বিধেয় উভয়ে ব্যাপ্ত থাকে এ ও বি ডি এ সি পি ডি ই সো কারেক্ট আনসার তোমালোকে লিখিবা ডি ই নিম্নোক্ত কোনটোৰ দ্বাৰা বচনৰ গুণ নিৰ্ধাৰণ কৰা হয় এ উদ্দেশ্য বি বিধেয় সি সংযোজক ডি উদ্দেশ্য আৰু বিধেয় উভয় কারেক্ট আনসার সি সংযোজক এতিয়া দেখা 34 নম্বৰলৈকে আহা 34ত কোৱা হৈছে এটা অমাধ্যম অনুমানত কেইটা আধাৰ বচন থাকে এ এটা বি দুটা সি তিনিটা ডি চাৰিটা কারেক্ট আনসার এ এটা 35 ন্যায়ৰ সংস্থান কেনেকৈ নিৰ্ধাৰণ কৰা হয় এ হেতু পদৰ অৱস্থান অনুসৰি বি উদ্দেশ্য পদৰ অৱস্থান অনুসৰি ডি বিধেয় পদৰ উদ্দেশ্য অৱস্থান অনুসৰি ডি এটাও নহয় সো কারেক্ট আনসার তোমালোকে দিব লাগিব এ হেতু পদৰ অৱস্থান অনুসৰি এতিয়া 36 নম্বৰৰ প্ৰশ্নলৈ আহা 36 নম্বৰত কোৱা হৈছে নিম্নোক্ত দাৰ্শনিক দলসমূহৰ ভিতৰত কোনটো অভিজ্ঞতাবাদী দাৰ্শনিকৰ দল এ ডেকার্ট স্পিনোজা লক বি লক স্পিনোজা উলফ সি লক লাইবনিজ হিউম ডি লক হিউম বার্কুলি কারেক্ট আনসার ডি লক হিউম বার্কুলি তাৰপিছত দেখা 37 নম্বৰলৈকে আহা 37ত কৈছে নিম্নোক্ত বিভিন্ন দাৰ্শনিক দলটোৰ পৰা ভাৱবাদী দাৰ্শনিক গৰাকীৰ চিনাক্ত কৰা এ ৰাছেল বি লক আৰু মুৰ সি হেগেল ডি ফ্যারি কারেক্ট আনসার সি হেগেল 38 কোনে মন বা আত্মাক মনাড বুলি কৈছিল এ লক বি ডেকার্ট সি হেগেল ডি লাইবনিজ কারেক্ট আনসার লাইবনিজ 39 লৈ আহা 39ত কৈছে তর্ক বিজ্ঞান হল এ বস্তুনিষ্ঠ বি আদর্শনিষ্ঠ সি এ আৰু বি ডি এটাও নহয় কারেক্ট আনসার বি তর্ক বিজ্ঞান হল আদর্শনিষ্ঠ বিজ্ঞান 40 FERIOৰ ড্যাশ সংস্থানৰ এটা বৈধ মূৰ্তি এ 1 নং বি 2 নং সি 3 নং ডি 4 নং কারেক্ট আনসার এ 1 নং তাৰপিছত দেখা 41 নম্বৰলৈ চোৱা যদি পি সত্য আৰু কিউ অসত্য হয় তেন্তে পি সুপারসেট কিউৰ সত্য মূল্য হ'ব এ সত্য বি অসত্য সি নাই ডি এটাও নহয় কারেক্ট আনসার বি অসত্য 42 অস্তিত্ব পাৰ্থক্য নিৰ্ভৰ এই বিবৃতিটোৰ সৈতে সম্বন্ধিত জ্ঞানৰ উৎপত্তি সম্বন্ধীয় তত্ত্বটোৰ নাম লিখা এ বাস্তৱবাদী বি ভাৱবাদী সি অভিজ্ঞতাবাদী ডি বস্তুবাদী কারেক্ট আনসার সি অভিজ্ঞতাবাদী এতিয়া দেখা তোমালোকে 43 নম্বৰ প্ৰশ্নলৈ আহা ভাৰতীয় দৰ্শনত কেইটা প্ৰমাণ স্বীকাৰ্য কৰা হয় এ 4টা বি 5টা সি 6টা ডি 7টা কারেক্ট আনসার সি 6টা 44 ভারতীয় দর্শনত অবৈদিক সম্প্রদায় কেইটা আছে এ 2টা বি 3টা সি 4টা ডি 6টা কারেক্ট আনসার বি 3টা তর্ক বিজ্ঞান এটা ড্যাশ এ কলা বি বিজ্ঞান সি উভয়ে ডি এটা নহয় কারেক্ট আনসার সি উভয়ে তর্ক বিজ্ঞান কলা আৰু বিজ্ঞান উভয়ে
এতিয়া 46 লৈকে আহা 46ত কোৱা হৈছে উদ্দেশ্য আৰু বিধেয় পদৰ মাজত থকা সম্বন্ধসূচক চিহ্নটোক ড্যাশ বুলি জনা যায় এ সংযোজক বি বিয়োজক সি এ আৰু বি দুটাই ডি এ আৰু বি এটাও নহয় কারেক্ট অ্যান্সার এ সংযোজক ন্যায় সিদ্ধান্তৰ বিধেয় পদটোৰ নাম কি 47 নম্বৰ অ্যান্সার এটো আছে দেখা তোমার এ খাদ্যপদ বি অখাদ্যপদ সি হেতুপদ ডি অহেতুপদ কারেক্ট অ্যান্সার এ খাদ্যপদ 48 কি শর্তত এটা বিয়োজক ফলন অসত্য হব এ দুটা যোজক সত্য হব বি দুটা যোজক অসত্য হব সি এটা যোজক সত্য আনটো অসত্য ডি উপৰৰ এটা নহয় কারেক্ট অ্যান্সার বি দুটা যোজক অসত্য হব এতিয়া মই তোমালোকৰ আগত 39 নম্বৰৰ প্ৰশ্নৰ সমাধান লৈ আহিছো 39 নম্বৰত কৈছে নিম্নোক্ত দাৰ্শনিকসকলৰ ভিতৰত কোনজন অভিজ্ঞতাবাদী এ ডেকার্ট বি লাইবনিজ সি স্পিনোজা ডি হিউম কারেক্ট অ্যান্সার ডি হিউম এতিয়া মই তোমালোকৰ আগত একেবাৰে লাষ্ট এমসিকিউটো লৈ আহিছো লাষ্ট এমসিকিউটো হল নিম্নলিখিত কোনটো উক্তি শুদ্ধ নহয় এ অন্তর পার্থক্যৰ দ্বারা লাভ কৰা জ্ঞান হৈছে পার্থক্য জ্ঞান বি শব্দৰ দ্বারা লাভ কৰা জ্ঞান হৈছে পৰোক্ষ জ্ঞান সি অনুসন্ধানৰ দ্বারা লাভ কৰা জ্ঞান পৰোক্ষ জ্ঞান নহয় ডি বাহ্য পার্থক্যৰ দ্বারা লাভ কৰা জ্ঞান পৰোক্ষ জ্ঞান নহয় কারেক্ট অ্যান্সার সি অনুমানৰ দ্বারা লাভ কৰা জ্ঞান পৰোক্ষ জ্ঞান নহয় সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকক অহা পৰীক্ষাসমূহত সহায় কৰিব ধন্যবাদ